তিনিখন পাৰ্বত্য জিলাৰ একমাত্ৰ লোকসভা আসনখনৰ প্ৰাৰ্থী নিৰ্ণয় কৰাৰ উদ্দেশ্যে আজি ডিফুত তিনিখন পাৰ্বত্য জিলাৰ বিজেপিৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয় পৰ্যবেক্ষক মন্ত্ৰী ৰণোজ পেগু। ডিফুৰ বিজেপি কাৰ্যালয়ত বিয়লি 4 বজাত পৃথকে তিনিওখন জিলা কমিটিৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে পৰ্যবেক্ষক তথা অসম চৰকাৰৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। উল্লেখ্য যে ডিফু লোকসভা আসনখনৰ বাবে এইবাৰ বৰ্তমানৰ সাংসদ হৰেণ সিং বেৰ উপৰি আন বহু কেইগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা বুলি দলীয় সূত্ৰে জানিব পৰা গৈছে। সাংসদ হৰেণ সিং বেৰ উপৰি ডিফুৰ বিধায়ক বিদ্যা সিং ইংলেণ্ড, জ্যেষ্ঠ বিজেপি নেতা লংকি ফাংচো, RSS নেতা বলৰাম ফাংচো, পৰিষদৰ শক্তিশালী কাৰ্যবাহী সদস্য অমৰ সিং টিছো, গড় কাপ্তানী বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা তথা আয়ুক্ত ৰাজেশ কেম্প্ৰায়ো প্ৰাৰ্থিত্বৰ দৌৰত আছে। ইয়াৰ উপৰি প্ৰাক্তন সাংসদ জয়ন্ত ৰংপিৰ পুত্ৰ তথা পৰিষদৰ মনোনীত সদস্য মংবে ৰংপি, পৰিষদৰ গড় কাপ্তানী বিভাগৰ বোৰ্ড অধ্যক্ষ লং সিং টকবিও প্ৰাৰ্থিত্বৰ বাবে আনুষ্ঠানিকভাৱে আবেদন কৰা বুলি দলীয় সূত্ৰত প্ৰকাশ। উল্লেখনীয় যে বৰ্তমানৰ সাংসদ হৰেণ সিং বে এইবাৰ দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই অধিক বুলি ইতিমধ্যে ব্যাপক চৰ্চা চলিছে। ইয়াৰ বিপৰীতে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অতি ঘনিষ্ঠ তথা প্ৰভাৱশালী কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ নাম এইবাৰ শীৰ্ষত থকা বুলি সূত্ৰই দাবী কৰিছে। আনহাতে তিনিখন জিলা সমিতিৰ সৈতে আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী পেগুৱে কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি কৰাৰ ক্ষেত্ৰত তিনিখন পাৰ্বত্য জিলাৰ দলীয় কৰ্মকৰ্তাসকলৰ মনৰ বুজ ল'বলৈ দলে আমাক দায়িত্ব প্ৰদান কৰিছে আৰু সেই মৰ্মে আজি আমি ডিফুত উপস্থিত হৈ তিনিখন জিলা কমিটিৰ সৈতে আলোচনাত মিলিত হৈছোঁ। প্ৰাৰ্থিত্বৰ বাবে কিমানে আবেদন কৰিছে সেই সন্দৰ্ভতো কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে পেগু। বিজেপি এটা বৃহৎ দল বুলি উল্লেখ কৰি এই দলে বিভিন্ন উৎসৰ পৰা তথ্য আহৰণ কৰি সিদ্ধান্ত গ্ৰহণ কৰে বুলি উল্লেখ কৰি দলীয় নেতৃত্বই এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি পেগুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। সন্মুখত লোকসভা নিৰ্বাচন আছে। কেইদিনমান ভিতৰত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লোকসভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা হ'ব। ইয়াৰ পাক মুহূৰ্তত আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ তেওঁলোকৰ মনৰ ভাৱ, ইচ্ছা অনিচ্ছা সেইখিনি বুজাৰ কাৰণে দলৰ তৰফৰ পৰা মোক আৰু আমাৰ দলৰ ৰাজ্যিক সমিতিৰ ছেক্ৰেটাৰী কণাদ পুৰকায়স্থ ডাঙৰীয়া আমাৰ দুইজনক দায়িত্ব দিছিলে আৰু সেই মৰ্মে আজি আহি আমি ডিফুত উপস্থিত হওঁ। আমাৰ যিটো ডিফু লোকসভা সমষ্টি, ইয়াত জিলা হিচাপে তিনিখন জিলা আছে, ডিমা হাছাও, কাৰ্বি আংলং ৱেষ্ট আৰু কাৰ্বি আংলং ইষ্ট। আমি তিনিখন ডিষ্ট্ৰিক্টৰ কাৰ্যকৰ্তাক এই ইষ্টৰ কাৰ্যালয় আমি ডিফুতে তেওঁলোকক লগ হওঁ আৰু লগ পাই তেওঁলোকৰ মনৰ কথাবিলাক খা খবৰ লওঁ, গম পাওঁ। সেই কথা মই আপোনালোকক ক'ব নোৱাৰিম, সেইটোও মই ক'ব নোৱাৰিম। সেইটো দলৰ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টি এটা বিশাল পাৰ্টি আৰু এই পাৰ্টিয়ে বিভিন্ন মাল্টিপুল চেনেল চ'ৰ্চৰ পৰা তেওঁলোকে সম্ভেদ লৈ ইনফৰমেশ্যন কালেক্ট কৰে, তাৰপিছত কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰে। আমি দলগতভাৱে আমাৰ ৰাজ্যিক সভাপতিয়ে যি দায়িত্ব দিছে সেই দায়িত্ব আমি পালন কৰিছোঁ। একত্ৰীকৰণ হ'ব বুলি ক'তো কোনো অধিসূচনা জাৰি হোৱা নাই। মই পুনৰ কৈছোঁ, মহাবিদ্যালয়ৰ একত্ৰীকৰণ হ'ব বুলি ক'তো কোনো অধিসূচনা জাৰি হোৱা নাই। কিন্তু একাংশ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অতি কম হোৱাৰ কাৰণে সি বহনক্ষম হোৱা নাই, সি আনছাষ্টেইনেবল। এই প্ৰসংগতে মই কৈছোঁ, যিহেতু বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ এমালগেমেশ্যনটো আমি এনে ক্ষেত্ৰতেই কৰিব লগা হৈছে, মহাবিদ্যালয়তো যদি এনেকৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হৈ যায়, শিক্ষকৰ সংখ্যাই বেছি হৈ যায়, তেনেহ'লে আমি এমালগেমেশ্যন কৰিবলৈ বাধ্য হ'ম। এই মুহূৰ্তত আমি আমাৰ উচ্চ শিক্ষাৰ সকলো শিক্ষানুষ্ঠানত আমি নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। সেই তথ্য অল ইণ্ডিয়া ছাৰ্ভেত আমি দিবৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। আৰু মোৰ বিশেষ অনুৰোধ, যিখিনি মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ এনৰোলমেণ্ট কম, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰলৈ যাওক, ওচৰৰ হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়বিলাকলৈ যাওক, অভিভাৱকসকলৰ ঘৰলৈ যাওক, গুণগত শিক্ষা প্ৰদানটো তেওঁলোকে এনচিয়'ৰ কৰক, নিশ্চয় ছাত্ৰ ছাত্ৰী আহিব। গতিকে অধ্যক্ষ বা প্ৰিন্সিপালসকলক মই অনুৰোধ জনাম যে তেওঁলোকে তেওঁলোকৰ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।